দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ আজি আমি আলোচনা কৰিম আগতে ফৰ্মুলাখিনি আজি শিকি লম ফৰ্মুলাবিলাক দ্বিঘাত সমীকৰণ ইংলিছত কি বুলি কয় কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ কাক কয় প্ৰথম জানিব লাগিব দুই ঘাত বিশিষ্ট বহুপদক দ্বিঘাত বহুপদ বুলি কোৱা হয় মানে দুটা ঘাত থাকিব যিটো বহুপদত দুটা ঘাত থাকিব তাক কি বুলি কোৱা হয় দ্বিঘাত সমীকৰণ দুটা ঘাত মানে বুজি পোৱা নাই এটা সমীকৰণ যদি পাৱাৰ হাইয়েষ্ট পাৱাৰ কিমান থাকিব লাগিব 2 থাকিব লাগিব তাক কি বুলি কয় দ্বিঘাত আৰু হাইয়েষ্ট পাৱাৰ 1 থাকিলে তাক কি বুলি কয় লিনিয়াৰ ৰৈখিক সমীকৰণ বুলি কয় আৰু যদি 3টা থাকিব তাক কি বুলি কয় ত্ৰিঘাতীয় ত্ৰিঘাত সমীকৰণ ত্ৰিঘাত হয় না ৰৈখিক দ্বিঘাত ত্ৰিঘাত আজি আমি পঢ়িম কি দ্বিঘাত বহুপদ দুই ঘাত বিশিষ্ট বহুপদক দ্বিঘাত বহুপদ বুলি কোৱা হয় লিখি দিছো দেই দ্বিঘাত বহুপদ দ্বিঘাত দ্বিঘাত বহুপদ দ্বিঘাত বহুপদ আগত আমি জানিব লাগিব যদি দ্বিঘাত সমীকৰণ যদি আলোচনা কৰিম পঢ়িম তো দ্বিঘাত কি বস্তু আমি হেতুৱে গম পোৱা নাই নে কি কয় হা দ্বিঘাত বহুপদ কাক কয় দুই ঘাত বিশিষ্ট দুই ঘাত বিশিষ্ট বহুপদক দুই ঘাত বিশিষ্ট বহুপদক দ্বিঘাত বহুপদ বা দ্বিঘাত সমীকৰণ বুলি কোৱা হয় দুই ঘাত বিশিষ্ট বহুপদক দ্বিঘাত বহুপদ বোলা হয় দ্বিঘাত বহুপদ বোলা হয় এক্সাম্পল একটা এক্সাম্পল দিছো এক্সাম্পল 2x স্কয়ার প্লাস 5x প্লাস 6 এই সমীকৰণটো দ্বিঘাত হয় না এইটো কি বুলি কোৱা হয় স্কয়ার হয় কিন্তু ইয়াক ঘাত বুলি কোৱা কি বুলি কয় ঘাত পাৱাৰ বুলি কয় কেতিয়াবা ঘাত কয় কেতিয়াবা পাৱাৰ কয় কেতিয়াবা মাত্ৰা বুলি কয় বুজি পাইছা তো হাইয়েষ্ট পাৱাৰ কিমান আছে ইয়াক কিমান আছে পাৱাৰ কিমান আছে 1 ইয়াত পাৱাৰ কিমান আছে 1 ইয়াত কিমান আছে 2 বুজি পালি নাই যত একো সংখ্যা লিখা নাই তাত কি সংখ্যা আছে বুলি মই কৈছো 1 আছে ইয়াত কিমান আছে 1 ইয়াত কিমান আছে 1 ইয়াত 2 আছে নাই তো হাইয়েষ্ট পাৱাৰ কিমান হল 2 তো এই সমীকৰণৰ কি সমীকৰণ হয় দ্বিঘাত সেইটোৱে কৈছে দুই ঘাত বিশিষ্ট এইটো দুই কথা মই কোৱা নাই কোনটো দুই কৈছো এই ওপৰৰ যে 2 আছে যে হয় নাই এই ওপৰৰ যেটো 2 আছে যে এই দুই কথা কৈছো এইটো কি ঘাত বুলি কয় কি বুলি কয় ঘাত বুলি কয় মাত্ৰা অসমীয়াত মাত্ৰা বুলি কয় আমি ডিগ্ৰী বুলি কওঁ পাৱাৰ বুলি কওঁ কোৱা নাই তো এইটো যদি হাইয়েষ্ট যদি 2 থাকিব এই তিনটা ভিতৰত এই বহুপদটোৰ হাইয়েষ্ট যদি 2 থাকিব তেনে হলে আমি এই সমীকৰণটোক দ্বিঘাত সমীকৰণ বুলি কম ইংলিছত কম কি কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কম বুজি পালি নাই দ্বিঘাত সমীকৰণ কাক কয় এটো এই সমীকৰণ চোৱাচোন মানে এটা দি দিছো তোমালোকক 2x plus 2x plus 19 2x plus 0 হ'ব লাগে দেই 2x plus 19 ইকুৱেল 0 এই সমীকৰণ কি সমীকৰণ হয় গালত হাত কেলে দি আছে এই সমীকৰণ কি সমীকৰণ ৰৈখিক ইয়াৰ ঘাত কিমান আছে হাইয়েষ্ট ঘাত পাৱাৰ 1 আছে নাই হাইয়েষ্ট ঘাত পাৱাৰ কি আছে 1 আছে গতিকে এইটো দ্বিঘাত হ'ব নেকি এইটো ৰৈখিক সমীকৰণ হয় বুজি পালি নাই ৰৈখিক সমীকৰণ হ'ব আৰু যদি কেতিয়াবা এনে থাকিব 2x3 plus 4x plus 3 equal 0 এইটো কি সমীকৰণ হ'ব কোৱাচোন হা হাইয়েষ্ট পাৱাৰ কিমান আছে 3 ইয়াতো 2 আছে ইয়াতো 1 আছে তো হাইয়েষ্ট পাৱাৰ মানে উচ্চতম হয় নে মাত্ৰা কিমান আছে 3 আছে এই ইয়াক কি বুলি কম ত্ৰিঘাত কি বুলি কম ত্ৰিঘাত ইয়াক কবি ৰৈখিক
ইয়াক কবি ত্ৰিঘাত হয় নাই ৰৈখিক আৰু ইয়াক কি বুলি কবি ত্ৰিঘাত তো এতিয়া তোমালোকে দ্বিঘাত সমীকৰণ বুজি পালা না যাৰ হাইয়েষ্ট মাত্ৰা পাৱাৰ কিমান থাকে 2 থাকে তাক কি বুলি কয় দ্বিঘাত সমীকৰণ এতিয়া দ্বিঘাত সমীকৰণ আমি ষ্টেণ্ডাৰ্ড ফৰ্ম লিখিম দ্বিঘাত সমীকৰণ কি লিখিম ষ্টেণ্ডাৰ্ড ফৰ্ম দেই দ্বিঘাত সমীকৰণৰ এইখিনি মুহাই দিছ এইটো বুজি পালি না লিখি দিছ লিখিবৰ কাৰণে লিখি দিবি একো নাই এতিয়া আমি লিখি কি ষ্টেণ্ডাৰ্ড ফৰ্ম দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্ম দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্ম FORM দ্বিঘাত সমীকৰণ ষ্টেণ্ডাৰ্ড ফৰ্ম ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি তোমালোকে জানানে দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্ম অসমীয়াত কয় কি আদৰ্শ সাজ কিবা এটা আছে দেই এইটো ইমান নালাগে ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হ'ল চোৱা ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 এইটো কি দ্বিঘাত সমীকৰণ কি হয় ষ্টেণ্ডাৰ্ড ফৰ্ম কি হয় ষ্টেণ্ডাৰ্ড ফৰ্ম দ্বিঘাত সমীকৰণৰ এইটো কি হয় ষ্টেণ্ডাৰ্ড ফৰ্ম কি আছে ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 এইটো কোৱাচোন তোমালোকে এবাৰ ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 বুজি পালি নাই এইটো দ্বিঘাত হয় নাই হাইয়েষ্ট মাত্ৰা কি আছে 2 আছে এইটো দ্বিঘাত সমীকৰণৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম হয় ax স্কোৱাৰ প্লাছ bx প্লাছ c কয় এবাৰ দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি আছিলে কচোন চবে ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 আকৌ এবাৰ ক দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো ক ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 এইটো কি হয় দ্বিঘাত সমীকৰণ কি হয় ষ্টেণ্ডাৰ্ড ফৰ্ম এইটো মনত থবা হল নাই মনত না পাহৰি যাবা পাছত এইটো মনত থবা দেই দ্বিঘাত সমীকৰণ ষ্টেণ্ডাৰ্ড ফৰ্ম যেতিয়া দ্বিঘাত সমীকৰণ ষ্টেণ্ডাৰ্ড ফৰ্ম থাকিব শুনি ল এ কি হয় বি কি হয় সি কি হয় এতিয়া আমি জানিম দ্বিঘাত সমীকৰণৰ এইটো কি হয় ষ্টেণ্ডাৰ্ড ফৰ্ম কি হয় ষ্টেণ্ডাৰ্ড ফৰ্ম ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 এইপিনে চাম পাছত লিখি দিম আকৌ বুজি ল ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 এইটো দ্বিঘাত সমীকৰণ কি ফৰ্ম ষ্টেণ্ডাৰ্ড ফৰ্ম তোমালোক কিতাপত পাবা আদৰ্শ সাজ বুলি পাবা দেই এইটো এতিয়া চোৱা a b c এইটো কি সংখ্যা এটা বাস্তৱ সংখ্যা কি সংখ্যা হয় বাস্তৱ সংখ্যা মই লিখি দিছো কি a b c কিন্তু ইয়াত লিখি দিছো a b c এটা কি হয় বাস্তৱ সংখ্যা বাস্তৱ মানে কাক কয় কোৱা বাস্তৱ সংখ্যা বাস্তৱ মানে কাক কয় জানা নাই বাস্তৱ সংখ্যা কাক কয় বাস্তৱ সংখ্যা ইংলিছত কয় ৰিয়েল নাম্বাৰ ইংলিছত কি বুলি কয় ৰিয়েল নাম্বাৰ কি বুলি কয় ইংলিছত ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা কাক কয় ৰিয়েল নাম্বাৰ কাক কয় বাস্তৱ সংখ্যাত কি পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে থাকে তাক কি বুলি কয় বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ এক গোটটোক কি বুলি কয় বাস্তৱ সংখ্যা তোমাক যদি কম তোমাৰ বেগটোত পৰিমেয় সংখ্যা 2 কেজি মান ভৰাই দিয়া পৰিমেয় সংখ্যা মানে 5 কেজি পৰিমেয় সংখ্যা ভৰাই দিয়া আৰু অপৰিমেয় সংখ্যা 5 কেজি ভৰাই দিয়া বেগটোত তুমিতো বেগটোত মিছ কৰি দিলা কৰিলা নাই পৰিমেয় অপৰিমেয় একেবাৰে দুটা মিছ কৰি দিলা তোমাৰ বেগটো যেতিয়া মই সুধিম কি সংখ্যা আছে তুমি কি বুলি কবা বাস্তৱ সংখ্যা আছে মানে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ একে গোটটো কি বুলি কয় বাস্তৱ সংখ্যা হয় নাই পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ একেবাৰে গোটটো কি সংখ্যা বুলি কয় বাস্তৱ সংখ্যা বুজি পালি না বাস্তৱ সংখ্যা কাক কয় বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ কাক কয় যিবিলাক তোমালোকে সদায় চিন্তা কৰি থাকা সদায় লিখি থাকা সেইবিলাক সংখ্যা কি সংখ্যা হয় বাস্তৱ সংখ্যাই নাই 1 2 3 4 5 6 0 হয় নাই 1/2 4/6 হয় নাই 3/7 এইবোৰ সব কি সংখ্যা হয় বাস্তৱ সংখ্যা বুজি পালি নাই তো a b c কিবা এটা বাস্তৱ সংখ্যা হয় নাই a b c হয়তো ডিভাইডেড বি হ'ব পাৰে মানে কি ভগ্নাংশ হ'ব পাৰে হ'ব নাই মানে কিন্তু পৰিমেয় আৰু অপৰিমেয় পাবা হয় নাই সেইবিলাক কি বুলি বাস্তৱ সংখ্যা কিন্তু
এর মান কি হ'ব নালাগে ইয়াত কৈছে যদি দ্বিঘাত সমীকৰণ হয় ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 যদি এটো দ্বিঘাত সমীকৰণ হয় তেতে এর মান কি হ'ব নালাগে 0 হ'ব নালাগে কি হ'ব নালাগে বাস্তব এ 0 টু বাস্তবে সংখ্যা হয় না কিন্তু এর মান 0 টু পূর্ণ সংখ্যা কব পাৰি কিন্তু নিয়ম মতে এটো বাস্তবো ধৰা যায় এর মান কি হ'ব নালাগে 0 হ'ব নালাগে কিন্তু এ নট ইকুৱেল বুলি কয় এনেকে কাটি দিব লাগে বুজি পালি নে মানে সমান নহয় 0 এর মান কি হ'ব নালাগে 0 হ'ব নালাগে তেতিয়া আমি ইয়াক কি বুলি কম দ্বিঘাত সমীকৰণ বুলি কম এটো দ্বিঘাত সমীকৰণ স্ট্যান্ডার্ড ফর্ম হয় বুজি পালি নে তেতিয়া আমি ইয়াক কি বুলি কম দ্বিঘাত সমীকরণ এ বি সি এটা বাস্তব সংখ্যা এর মান কি হ'ব নালাগে 0 হ'ব নালাগে তেতিয়া আমি ইয়াক কি বুলি কম বাস্তব সংখ্যা এইটো লিখি লচোন এতিয়া চোৱা দ্বিঘাত সমীকৰণ আমি কেতিয়া কম চোৱা সবে সবত পালে দ্বিঘাত সমীকৰণ আছে বুলি আমি কেতিয়া কম চোৱা যদি স্ট্যান্ডার্ড ফর্মত যদি ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল কি 0 এর মান কি হ'ব নালাগে এর মান 0 হ'ব নালাগে বুঝি পালি নাই এর মান 0 হ'ব নালাগে আৰু a b c এটা কি নাম্বার রিয়েল নাম্বার ইংলিশত লিখি দিছো দেই রিয়েল নাম্বার কি নাম্বার রিয়েল নাম্বার বুঝি পালি নাই তেতিয়া আমি ইয়াক কি বুলি কম দ্বিঘাত সমীকরণ বুলি কম কোয়াড্রেটিক ইকুয়েশন ইয়াক কি বুলি কম দ্বিঘাত সমীকরণ বা কোয়াড্রেটিক ইকুয়েশন বুলি কম ঠিক আছে এতিয়া চোৱা বাস্তব সংখ্যা লিখিলো এতিয়া চোৱা আমি লিখিম কি x স্কয়ার কি এতিয়া আমি a b c শিকিলো হয় নাই ইয়াক শিকিলো a শিকিলো b শিকিলো c শিকিলো আমি গম পালো a এটা বাস্তব সংখ্যা b এটা বাস্তব সংখ্যা c এটা কি বাস্তব সংখ্যা কিন্তু এর মান কি হ'ব নালাগে 0 হ'ব নালাগে কিন্তু b টু 0 হ'ব পাৰে b এর মানটো কি হ'ব পাৰে 0 হ'ব পাৰে c এর মানও 0 হ'ব পাৰে বুজি পালি নাই কিন্তু ইয়াৰ মান কি হ'ব নোৱাৰে এর মান 0 হ'ব নোৱাৰে তোমালে এইটো মনত থবা কি এর মান 0 হ'ব নোৱাৰে b এর মান 0 হ'ব পাৰে c এর মান 0 হ'ব পাৰে বুজি পালি নাই কিন্তু এর মানটো 0 হ'ব নোৱাৰে তো a b c এটা কি সংখ্যা হয় বাস্তব সংখ্যা আৰু ইয়াৰ হাইয়েস্ট মাত্ৰা কি থাকিব লাগিব 2 থাকিব লাগিব হয় নাই ডিগ্ৰী কিমান থাকিব পাৱাৰ কিমান থাকিব লাগিব 2 থাকিব লাগিব তেতিয়া আমি এনেকুৱা ধৰণৰ সমীকৰণ বিলাকক আমি কি বুলি কম দ্বিঘাত সমীকৰণ বা কোয়াড্রেটিক ইকুয়েশন বুলি কম ঠিক আছে এতিয়া চোৱা এটা x স্কয়ার কি হয় x কি হয় এটো শিকি নিদিয়া ঠিক আছে এতিয়া চোৱা x স্কয়ার গুণিতক কোএফিসিয়েন্ট বুলি কয় এতিয়া চোৱা x এতিয়া ইয়াক কয় কি x স্কয়াৰৰ গুণিতক বুলি কয় এটো কি বুলি কয় x স্কয়াৰৰ কি বুলি হয় আমি এটো কি বুলি কম x স্কয়াৰৰ গুণিতক a x স্কয়াৰৰ গুণিতক কি আছে ইংলিশত কয় x স্কয়াৰৰ কোএফিসিয়েন্ট কি আছে a ইংলিশত বুলি কোএফিসিয়েন্ট বুলি কি বুলি কয় কোএফিসিয়েন্ট x স্কয়াৰৰ গুণিতক কি a এতে x ৰ গুণিতক কি আছে x ৰ গুণিতক কি আছে b কি আছে b আৰু c টুক আমি কি কম দ্ৰব্যক পদ কনস্ট্যান্ট বুলি কম কি বুলি কম কনস্ট্যান্ট বুলি কম এটো মই লিখি দিছো দেই কনস্ট্যান্ট বুলি কম চোৱা এটো এতে x স্কয়াৰৰ গুণিতক x স্কয়াৰৰ গুণিতক কি x স্কয়াৰ গুণিতক a x এর গুণিতক কি x স্কয়াৰৰ গুণিতক a হয় নাই আৰু x ৰ গুণিতক কি আছে b x ৰ গুণিতক কি b তাৰপিছত c এটা কি হল দ্ৰব্যক পদ হয় নাই এই দ্ৰব্যক পদ বুলি কয় c কি বুলি কবা দ্ৰব্যক পদ কি বুলি কবা দ্ৰব্যক পদ c টু কি বুলি কবা দ্ৰব্যক পদ বুজি পালি নাই এতিয়া তুমি কোৱাচোন x স্কয়াৰৰ গুণিতক কি হ'ব a তুমি এইটো সমীকৰণ চাই কোৱা x স্কয়াৰ গুণিতক a x ৰ গুণিতক b c এটা কি হয় দ্ৰব্যক পদ c এটা কি হয় দ্ৰব্যক পদ এটা মই কেইটামান সমীকৰণ লিখি দিম তোমালোকে কবা কোনটো দ্বিঘাত সমীকৰণ ঠিক আছে তোমালোকে এইটো লিখি লোৱাচোন এইটো মন দি লিখিম কেইটামান সমীকৰণ লিখি দিম
তোমালোকে মোক ইয়েস আৰু নৰে এনসাৰ দিব লাগিব দেই কোনটো দ্বিঘাত সমীকৰণ কোনটো দ্বিঘাত সমীকৰণ নহয় এটা চিনি পাব লাগিব দ্বিঘাত সমীকৰণ কোনটো হয় কোনটো নহয় চিনি পাব লাগিব দ্বিঘাত সমীকৰণ কাকটো আজি অকল ফৰ্মুলা খিনি ভালকৈ শিকিলো তাৰপিছত অংক কৰিলে তোমালোকে এইটো ভালকে পঢ়িবা ঘৰত এতিয়া x স্কয়ার গুণিতক কি আছে তোমালোকে এইটো চাই কোৱা x এইটো এই স্ট্যান্ডার্ড ফর্মটো চাই কোৱা x স্কয়ার গুণিতক কি আছে a x ৰ গুণিতক b আৰু c এটা কি হয় দ্ৰব্যক কনস্ট্যান্ট বুজি পালি নাই এতিয়া ইংলিছত গুণিতকটোক ইয়াত কোৱা কয় কি কোএফিচিয়েন্ট বুলি কয় দেই এতিয়া মই কেইটামান সমীকৰণ লিখি দিছো তোমালোকে কবা ইয়েস আৰু নৰ এনসার দিবা ইয়েস আৰু নৰ এনসার দিবা কোন কেইটা দ্বিঘাত সমীকৰণ তোমালোকে চিনি পালা নাই তেতিয়া মই বুজিব পাৰিম যে তোমালোকে চিনি পালা দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণ 4x স্কয়ার 4x স্কয়ার plus 19 equals 0 4x স্কয়ার plus 19 equal 0 তাৰপাছত এক নম্বৰ 2 নম্বৰ দিম 7x x square minus 4x plus 5 x square minus 4x plus 5 equal 0 3 7x minus 15 7x minus 15 equal 0 4 নম্বৰ 4x cube plus 7x square plus 7x square plus 8x plus 9 equal 0 তোমালোকে মই চাৰিটা তোমালোকক সমীকৰণ দিছো তোমালোকে চাৰিটা সমীকৰণ কোনটো দ্বিঘাত সমীকৰণ হয় কোনটো নহয় ইয়েস আৰু নৰে এনসার দিয়া চাৰিটা সমীকৰণ দিছো কোৱা এক নম্বৰটো হয় হয় নাই এক নম্বৰটো হয় এটো কি দ্বিঘাত সমীকৰণ বুলি তোমালোকে কেনেকে গম পালা দ্বিঘাত মাত্ৰা কি আছে হাইয়েস্ট মাত্ৰা 2 আছে এক নম্বৰটো হয় হয় নাই এক নম্বৰটো হয় ইয়েস কি লিখি দিম ইয়েস 2 নম্বৰটো হয় হয় নাই হাইয়েস্ট মাত্ৰা কি আছে 2 আছে গতিকে আমি কি লিখিম এইটো ইয়েস হয় নাই মানে কি দ্বিঘাত সমীকৰণ হয় হয় নাই দ্বিঘাত সমীকৰণ হয় 3 নম্বৰটো কোৱা 3 নম্বৰটো নহয় 3 নম্বৰত নহয় বুলি কিয় ক'ব পাৰিলা মাত্ৰা ইয়াত আছে নাই বুলি নহয় মাত্ৰা ইয়াত আছে কেইটা আছে 1 আছে ডিগ্ৰী কেইটা আছে পাৱাৰ ইয়াতো 1 আছে 1 হাইয়েস্ট পাৱাৰ 1 আছে হয় নাই সেইকাৰণে ইয়াক কি বুলি কম ৰৈখিক সমীকৰণ বুলি কি বুলি কম ৰৈখিক তেনেহলে এইটো দ্বিঘাত নহয় হয় নাই এই দ্বিঘাত নহয় তো আমি কি এনসার কি দিম ন এতিয়া 4 নম্বৰটো চোৱা এইটো কোৱাচোন দ্বিঘাত না ত্ৰিঘাত না ৰৈখিক হা ত্ৰিঘাত হাইয়েস্ট মাত্ৰা কিমান আছে 3 আছে ইয়াত 2 আছে ইয়াত মাত্ৰা কিমান আছে পাৱাৰ 2 আছে ইয়াত কিমান আছে 3 আছে ইয়াত কিমান আছে 1 আছে ইয়াত 1 আছে হাইয়েস্ট अधिकतम सबसे बेसी हाईएस्ट मात्रा কি আছে হাইয়েস্ট মাত্ৰা 3 আছে গতিকে এই সমীকৰণটোক আমি কি সমীকৰণ বুলি কম ত্ৰিঘাত কি বুলি কম ত্ৰিঘাত তো এইটো কি দ্বিঘাত নহয় বুলি আমি কি হেদি ন কি এনসার দিম ন এনসার দিম তোমালোকে বুজি পালা এতিয়া দ্বিঘাত সমীকৰণ কাক কয় হয় নাই দ্বিঘাত সমীকৰণ কাক কয় তোমালোকে বুজি পালা এতিয়া আমি কি লিখিম স্ট্যান্ডার্ড ফর্ম এতিয়া শূন্য এটা দ্বিঘাত সমীকৰণৰ শূন্য কেইটা থাকে আজি জানি দ্বিঘাত সমীকৰণৰ শূন্য কেইটা থাকে 0 বা সলিউশন বা সমাধান কেইটা ইদি লিখিম এতিয়া দেই এইখিনি মোহাই দিছো হা এই সাইড লিখিলে এই সাইড মোহাই দিছো লিখা হল নাই হল এইটো লিখি লও জানিবৰ কাৰণে এতিয়া দ্বিঘাত সমীকৰণ স্ট্যান্ডার্ড ফর্মটো মই কি কৈছিলো দ্বিঘাত সমীকৰণ স্ট্যান্ডার্ড ফর্মটো কি কৈছিল কোৱাচোন দুইটাই ক এ
তুমি কোৱা নাই যে কোৱা আকৌ কোৱা x স্কয়ার প্লাস তাৰপাছত হা bx তাৰপাছত প্লাস c ইকুয়াল 0 হয় না a নট ইকুয়াল 0 তেতিয়া আমি কি বুলি কম ইয়াক দ্বিঘাত সমীকৰণ এর মান কি হ'ব নালাগে 0 হ'ব নালাগে b ৰ মান 0 হ'ব পাৰে c ৰ মান 0 হ'ব পাৰে কিন্তু এর মান কি হ'ব নালাগে 0 এইটো বুজিবা a নট ইকুয়াল 0 মানে এর মান কি হ'ব নালাগে 0 হ'ব নালাগে 1 2 3 5 6 7 যিকোনো হ'ব পাৰে কিন্তু 0 হ'ব নালাগে বুজি পালি নাই ইয়াক কি বুলি কয় দ্বিঘাত সমীকৰণ বুলি কয় এতিয়া ইয়াৰ শূন্য কেইটা আছে সলিউশন কেইটা আছে সমাধান কেইটা আছে হিতে সমাধান শূন্য বা মূল ইয়াক কি বুলি কয় সমাধান 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 কি বুলি কব শূন্য সমাধানৰ কি বুলি কব শূন্য কি বুলি কব মূল একেটাই বস্তু বুজি পালি নাই একেটাই বস্তু মূল ইংলিশৰ ইয়াক কি বুলি কয় সলিউশন কি বুলি কয় সমাধানটো হা সলিউশন শূন্যটো কি বুলি কয় জিৰ'স কি বুলি কব জিৰ'স জিৰ' হয় নাই জিৰ' তাৰপিছত মূলটো কি বুলি কব ৰুটস কি বুলি কব মূলটো কি বুলি কব ৰুটস এটা দ্বিঘাত সমীকৰণৰ একেটাই বস্তু মই যদি ৰুটস বুলি ক'লে তোমালোকে গম পাবা যে সলিউশন বুজি পালে নাই বা জিৰ' বুলি ক'লে তোমালোকে গম পাবা কি সমাধান শূন্য মূল কি বুলি কম সমাধান শূন্য মূল কোৱা সমাধান শূন্য মূল একেটাই বস্তু বুজি পালি নাই সমাধান আমি সমাধানো ক'ব পাৰো দ্বিঘাত সমীকৰণৰ সমাধান কেইটা থাকে দুটা দ্বিঘাত সমীকৰণৰ শূন্য কেইটা থাকে দুটা দ্বিঘাত সমীকৰণৰ মূল কেইটা থাকে একেটাই বস্তু হয় তাক তিনটা নাম দিয়া আছে কেইটা নাম দিয়া আছে তিনটা নাম শূন্য মূল সমাধান শূন্য মূল সমাধান সমাধান শূন্য মূল সলিউশন ৰুটস জিৰ' সলিউশন ৰুটস জিৰ' সলিউশন হয় নাই সলিউশন হয় নাই সলিউশন জিৰ'স ৰুটস একেটাই বস্তু এতিয়া চোৱা এটা এক্স চোৱা এর যেনিবা এক্স হয় নাই এইটো কি হয় এক্স এতিয়া আমি দ্বিঘাত সমীকৰণৰ দুটা সমাধান পাম বা মূল পাম কি পাম ইয়াক আমি ধৰি এটা আলফা ধৰিম এটা কি ধৰিম বিটা কি ধৰিম এটা আলফা আৰু এটা বিটা মানে কি ইয়াত দুটা কি পালো জিৰ' পালো কেৰে পালো এক্সৰ মান কি পালো যদি এই সমীকৰণ যদি আমি ক্যালকুলেশন কৰিম তেতিয়া এক্সৰ মান কেৰে পাম দুটো পাম কি পালো আমি ধৰি লৈছো কি আলফা আৰু বিটা কি পালো আলফা আৰু বিটা তো এই দুটা কি বুলি কব সমাধান কি বুলি কব সমাধান কেতিয়াবা ৰুটস কিতাপত লিখা থাকে কেতিয়াবা জিৰ'স লিখা থাকে অসমীয়া তোমালোকে আছামিজ মিডিয়াম তোমাৰ কিতাপত কেতিয়াবা কি কব সমাধান কেইটা থাকিব দুটা শূন্য কেইটা থাকিব দুটা মূল কেইটা থাকিব দুটা বুজি পালি নে এক্সৰ মান কেইটা থাকিব দুটা সেইকাৰণে দ্বিঘাত সমীকৰণৰ মূল কেইটা থাকে দুটা মানে শূন্য কেইটা থাকে দুটা আমি ধৰি লৈছো আলফা আৰু বিটা বুজি পালি নে আলফা আৰু বিটা আমি ধৰি লৈছো দ্বিঘাত সমীকৰণৰ দুটা বৃদ্ধি আছে আমি শিকিম এতিয়া চোৱা দ্বিঘাত সমীকৰণ এইটো লিখি লচোন এইটো বহুত ইম্পৰ্টেন্ট কথা লিখি ল এতিয়া সমাধান শূন্য মূল একেটাকে কয় সমাধান কি বুলি কয় সমাধান শূন্য মূল কি বুলি কয় একেটাকে কয় এটা দ্বিঘাত সমীকৰণৰ মূল কেইটা তোমাক যদি সুধিব এমসিকিউত এটা দ্বিঘাত তেতিয়া এমসিকিউ তোমালোক দি দিব পাৰে যে এটা দ্বিঘাত সমীকৰণৰ মূল কেইটা তাত 4টা অপচন থাকিব এ বি সি তোমাৰ এনেকা দিব তোমালোকে বুজি পোৱা নাই এটা দ্বিঘাত সমীকৰণৰ মূল থাকে অপশন এ দি দিব দুটা অপশন বি দি দিব
3টা, অপশন সি দি দিব 0, অপশন ডি দি দিব এটাও নহয় বা 4টা দি দিব। কথা তোমালোকে কোনটো অপশন মাৰিবা? হে 2 অপশন মাৰিবা। কোনটো মাৰিবা? 2। বুজি পালি নাই? 2। কেতিয়াবা সিহঁতি মূলৰ জেগাত কি লিখি দিব চোৱা। এতিয়া মূল বুলি দিছে, কেতিয়াবা কি দি দিব? শূন্য। কি দি দিব? শূন্য দি দিব। তোমালোকে বুজি পাইছা নাই? বুজি পালা নাই? এতিয়া কোৱাচোন অপশন কোনটো হ'ব? এটা দ্বিঘাত সমীকৰণৰ শূন্য থাকে। কেইটা শূন্য থাকে? হা 2টা। শূন্য দি দিলে কিছুমান ষ্টুডেণ্টে এইটোৱে মাৰি দিব। মাৰিব নাই? শূন্যৰ কথা কৈছে, শূন্য আৰু। বুজি পালি নাই? এটা দ্বিঘাত সমীকৰণৰ শূন্য কেইটা থাকিব? 2টা থাকিব। কেতিয়াবা শূন্য নিদি কি দি দিব? সমাধান দি দিব। কি দিব? সমাধান। একেটাই বস্তু। বুজি পালা নাই? সমাধান। এতিয়া কেইটা থাকিব? 2টাই থাকিব। বুজি পালা নাই? পঢ়াৰ তেনেকুৱা তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব দেই। তেতিয়া তোমালোকে অংক কৰি ভাল পাবা। এতিয়া দ্বিঘাত সমীকৰণৰ বৃদ্ধি 2টা আছে। দ্বিঘাত সমীকৰণ বৃদ্ধি 2টা আছে। এটা দ্বিঘাতীয় সূত্ৰ আৰু গুণনখন বৃদ্ধি। দ্বিঘাতীয় সূত্ৰ বা ফেক্টৰ যে আমি উলিয়াই পিনে যে কেলকুলেশ্যন কৰো যে দ্বিঘাত সমীকৰণ, মনত আছে নাই? কৰাইছিলো নহয়? ফেক্টৰ উলিয়াই পিনে এটা নিয়ম আমি দ্বিঘাত সমীকৰণ কৰো আৰু এটা গুণনখন, সেইটোৱে কয় গুণনখন বৃদ্ধি, হিন্দীত কয় গুণনখন বৃদ্ধি, ফেক্টৰাইজ। আৰু এটা দ্বিঘাতীয় সূত্ৰ পঢ়িম। এতিয়া কি কৰিম? দ্বিঘাতীয় সূত্ৰ পঢ়িম। দ্বিঘাত সমীকৰণৰ 2টা বৃদ্ধি আছে। এইটো লিখা হ'ল নহয়? মইতো মোহাই দিছো। দ্বিঘাত সমীকৰণ 2টা বৃদ্ধি আছে বুলি লিখিম। বৃদ্ধি কেইটা লিখিম দেই। গুণনখন বৃদ্ধি তোমালোকৰ মই প্ৰথম কোনটো চেপ্টাৰত আছিলে ক্লাছ, সেইটো মই পঢ়াইছিলো। এতিয়া আমি দ্বিঘাতীয় সূত্ৰ পঢ়িম। কি পঢ়িম? দ্বিঘাতীয় সূত্ৰ। কি পঢ়িম? দ্বিঘাত সমীকৰণ 2টা বৃদ্ধি আছে। দ্বিঘাত সমীকৰণৰ 2টা বৃদ্ধি। বৃদ্ধি মানে কি? নিয়ম। বৃদ্ধি মানে কি? বৃদ্ধি আছে। দ্বিঘাত সমীকৰণ 2টা বৃদ্ধি আছে। এতিয়া দ্বিঘাতীয় সূত্ৰ। দ্বিঘাতীয় সূত্ৰ বা ফৰ্মুলা। দ্বিঘাতীয় সূত্ৰ বা ফৰ্মুলা। কোৱাড্ৰেটিক ফৰ্মুলা বুলি কয়। কি বুলি কয়? কোৱাড্ৰেটিক। QUAD। কোৱাড্ৰেটিক ফৰ্মুলা। কি বুলি কয়? কোৱাড্ৰেটিক ফৰ্মুলা বুলি কয়। দ্বিঘাতীয় সূত্ৰ কোৱাড্ৰেটিক ফৰ্মুলা বুলি কয়। এতিয়া কোৱাড্ৰেটিক ফৰ্মুলাটো চোৱা। যদি এটা দ্বিঘাত সমীকৰণ থাকিব, আমি মান উলিয়াম কি? x ইজুকেল মাইনাছ বি। x ইজুকেল মাইনাছ বি প্লাছে মাইনাছে ৰুট বি স্কোয়ার মাইনাস 4ac বি স্কোয়ার মাইনাস 4ac ডিভাইডেড কি হব 2a ডিভাইডেড 2a এইটো কি বুলি কয় ফৰ্মুলাটো কি বুলি কয় দ্বিঘাতীয় সূত্ৰ এইটো মনত থবা এইটো কি বুলি কয় দ্বিঘাতীয় সূত্ৰ আমি এটা ইয়াৰ পৰা ক্যালকুলেশন কৰিব পাৰিম ঠিক আছে ইয়াৰ পৰা আমি তোমালোকক ক্যালকুলেশন কৰিব পাৰিম দেই এটা এই ফৰ্মুলাটো কেনেকৈ বনাইছে কেনেকৈ নাই এইখিনি তোমালোকে এইবোৰ পৰীক্ষাত নিদিয়ে শুনি ল এই ফৰ্মুলাটো কেনেকৈ বনাইছে কেনেকৈ এইখিনি শুনি ল এইখিনি তোমালোক কিতাপত নিদিয়ে পৰীক্ষাত নিদিয়ে তোমালোকে এই অনলি ফৰ্মুলাৰ মনত থব লাগিব কি থব লাগিব মনত থব লাগিব ফৰ্মুলাটো অনলি মনত থলে হয় এটা ফৰ্মুলাটো কেনেকৈ বনিছে এইখিনি মই যদি কৰাই গৈ থাকিম তোমালোকে এনে সময় নষ্ট হ'ব দেই পাছত তাইলে মই কৈ দিম তোমালোকে যদি কাৰোবাৰ কিবা ডাউট আছে তেতিয়া আমাৰ কি হল এক্সামটো কি আমি পাস কৰিব লাগিব নাকি না আমাৰ মাস্টাৰ বনিব লাগিব
একজাম পাছে কৰিব লাগিব এটা মাস্টাৰ বনি সময় নাই হয় নাই পাছত হ'ব এইখিনি এইখিনি তোমালোকৰ কিতাপতো দিয়া আছে এই ফৰ্মুলাটো কেনেকৈ বনাই ঠিক আছে এই ফৰ্মুলাটো কি হ'ল মাইনাছ বি কম মই কেতিয়া কম মাইনাছ বি প্লাছে মাইনাছে ৰুট বি স্কোয়ার মাইনাস 4ac ডিভাইডেড বাই 2a ডিভাইডেড বাই 2a এই ফর্মুলা হয় না এতে x এর দুটা মান হবো x এর দুটা মান কি মই কইছিলো ইয়ার x এর দুটা মান হবো না হ্যাঁ আলফা আর বিটা x এর দুটা মান কি কইছিলো হ্যাঁ এইটো ফর্মুলা হয় এইটো কি ফর্মুলা দ্বিঘাতীয় ফর্মুলা বলি কয় দেই এখানে একটা বক্স এটা বনাই দিয়া বুঝি পাইছা না দ্বিঘাতীয় ফর্মুলা এই কি ফর্মুলা হয় দ্বিঘাতীয় ফর্মুলা ঠিক আছে মাইনাস বি প্লাসে মাইনাসে রুট বি স্কোয়ার মাইনাস 4ac ডিভাইডেড বাই 2a আকবার কৈছে চোৱা তোমালোকৰ মনত থব কাৰণে x ইকুয়াল মাইনাস বি প্লাসে মাইনাসে রুট বি স্কোয়ার মাইনাস 4ac ডিভাইডেড বাই 2a আকবার কর x ইকুয়াল মাইনাস বি প্লাসে মাইনাসে রুট বি স্কোয়ার মাইনাস 4ac ডিভাইডেড বাই 2a মনত থাকিব হ্যাঁ এতে x এর দুটা মান হবো কি মান মই কইছিল x এর দুটা 0 হবো x এর দুটা মূল হবো x এর দুটা রুট হবো কি আলফা আর বিটা মই যদি লিখিম x এর দুটা মান x এর দুটা মান হবো x এর দুটা মান কেতে মূল লিখা থাকে হয় না x এর দুটা মান হবো কি হবো আলফা আর বিটা আলফা আর বিটা x এর দুটা মান হবো কি মান হবো আলফা আর বিটা x এর দুটা মান হবো কি হবো আলফা আর বিটা আমি দ্বিঘাতীয় সমীকরণত দুটা মান পাইছিলো হয় না x এর আমি ধৰিছিলো এই মাছি এটা কাম নাই ইয়াতে আহিছে বাৰে বাৰে ইয়াকো পঢ়িব মন গৈছে নেকি x এর দুটা মান হবো আলফা আর বিটা x এর দুটা মান আমি কি ধৰিছিলো রুট বা হয় না আলফা আর বিটা আলফা আর বিটা এতিয়া চোৱা তোমালোকে চোৱা এতিয়া এইটো হল আলফা এই কি হয় আলফা ইকুয়াল চোৱা আলফা ইকুয়াল ইয়াৰ ফর্মুলাৰ কি হ'ব চোৱা x এর দুটা মান হলে তেতিয়া আলফা ইকুয়াল কি হ'ব চোৱা x এর দুটা মান কি ধৰিছিল আলফা আর বিটা হয় না তো আলফাৰ মান কি হ'ব আলফা ইকুয়াল আমি কি ধৰিম মাইনাস বি কি ধৰিম মাইনাস বি ইয়াত প্লাস আর মাইনাস দুটা আছে না তো ইয়াত কি লিখিম প্লাস কি লিখিম প্লাস এইটো থাকিব বি স্কোয়ার কি থাকিব বি স্কোয়ার মাইনাস 4ac এইটো রুট হয় না রুট টু দুটা সংখ্যা করো বুঝি পারি না রুট তারপর ডিভাইডেড কি হবো 2a আলফা ইকুয়াল কি পালো মাইনাস বি প্লাস রুট বি স্কোয়ার মাইনাস 4ac রুট ডিভাইডেড বাই 2a এই লিখিলো এটা ফর্মুলা আলফাৰ মান আলফা যদি আমি উলিয়াব হলে এইটো ফর্মুলা ইউজ কৰিব লাগিব দেই এই ফর্মুলাটো ইউজ কৰিব লাগিব তোমালোকে লিখিবা এইটো দিগদাৰ হৈছে এই ফর্মুলা ইউজ কৰিব লাগিব লিখি লোৱা তবে একদম ফর্মুলা আমি এনেকুৱা একদম বক্সত ভৰাই দিয়া লিখি তুমি বুঝি পাইছা না মনত থব লাগিব আলফা ইকুয়াল মাইনাস বি প্লাস রুট বি স্কোয়ার মাইনাস 4ac আরে মাছি ইমান দিগদাৰ দি আছে লিখি লো আলফা ইকুয়াল মাইনাস বি প্লাস এর পার্থক্য কি থাকিল চোৱা ইয়াত প্লাস মানে দুটা দিছিলো ইয়াত কি আহিব অনলি কি থাকিব প্লাস মাইনাস বি প্লাস রুট বি স্কোয়ার মাইনাস 4ac ডিভাইডেড বাই 2a মাইনাস বি প্লাস বি স্কোয়ার মাইনাস 4ac রুট ডিভাইডেড বাই 2a লিখি লো লিখা হল এতিয়া বিটাৰ মান কি হ'ব তোমালোকে কবা বিটাৰ মান কি হ'ব এটি চোৱা এই কি বিটা আলফা বিটা হয় না বিটাৰ মান লিখা হল না হল নাই মিনা লিখি লো এতে x ইকুয়াল কি ফর্মুলাত কোন মাইনাস বি প্লাসে মাইনাসে রুট বি স্কোয়ার মাইনাস 4ac ডিভাইডেড বাই 2a x এর মান দুটা আমি ধৰিছিলো নহয় x এর শূন্য কেইটা মান দুটা সলিউশন পাইছিলো কি আলফা আর বিটা আলফা ইকুয়াল কি পালো
আলফা ইজ ইকুৱেল মাইনাছ বি প্লাছ ৰুট বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a এইটো আলফা হয় নাই যদি আমি যদি আলফা যদি উলিয়াব যাম তেতিয়া বিটা উলিয়াম এই ফৰ্মুলা কেইটা মনত থবা ফৰ্মুলা কেইটা মনত হ'ল এতিয়া চোৱা বিটা হ'ব কি মাইনাছ বি কি হ'ব মাইনাছ বি এইটো প্লাছ দিছিলো নাই এতিয়া কি দিম ইয়াত মাইনাছ এইটো প্লাছ মাইনাছ দুটা আছে নে নাই এইটো মাইনাছ দি দিম ৰুট কি হ'ব বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a এইটো মনত থাকিব আলফা আৰু বিটাও তোমালোকে এতিয়া উলিয়াব পাৰিবা নে পাৰিবা হয় নাই এই বক্স এটা জেগা নাই বুলি ভালকৈ দিয়া নাই তোমালোকে বক্স এটা বনাই ঠিক আছে বনাই দিয়া এতিয়া তুমি আলফা আৰু বিটাৰ মান উলিয়াব পাৰিবা এতিয়া সাম অফ ৰুটস এটা মূলৰ যোগ সাম অফ ৰুটস মানে কি মূলৰ যোগ সাম অফ ৰুটস মানে কি শূন্যৰ এটা যোগ যদি আমি শূন্য দুটা যদি যোগ কৰিম তেতিয়া কি পাম এই শূন্য দুটা এই দুটা কি হয় শূন্য এই দুটা কি হয় মূল এই দুটা কি সমাধান মই কৈছিলো নাই কেতিয়া মূল কয় কেতিয়াবা শূন্য কয় সমাধান কয় এই মান দুটা যদি আমি যোগ কৰিম তেতিয়া কি পাম ফৰ্মুলা এই মান দুটা যদি আমি যোগ কৰিম তেতিয়া কি পাম এই মান দুটা যদি আমি যোগ কৰিম তেতিয়া কি পাম মাইনাছ বি ডিভাইডেড বাই এ হয় নাই মাইনাছ বি ডিভাইড গুড আলফা আৰু বিটা যদি যোগ কৰিম কি পাম এইটো চোৱা আলফা প্লাছ বিটা যদি আমি যোগ কৰিম আলফা প্লাছ বিটা যদি যোগ কৰিম আৰু লিখি ল'ম সাম অফ ৰুটস বুলি লিখি দিম কি দিম সাম অফ ৰুটস এইখিনি ফৰ্মুলা তোমাৰ মনত নাথাকিলে তোমালোকে এইবোৰ কৰিব দিগদাৰ হ'ব বুজি পালা নাই কি আছিলে সাম মানে কি যোগ কৰা হয় নাই সাম অফ ৰুটস তোমালোকে ইংলিছতো যদি চিন্তা কৰিব নালাগে দেই সাম অফ ৰুটস মানে কি মূলৰ যোগ কি বুলি কয় মূলৰ বা শূন্যৰ যোগ হয় নাই মূলৰ যোগ বুজি পাইছা নাই যদি আমি আলফা প্লাছ বিটা আলফা প্লাছ বিটা যদি আমি যোগ কৰিম তেতিয়া কি পাম মাইনাছ বি বাই কি আছিলে মাইনাছ বি বাই এ কি আছিলে মাইনাছ বি বাই কি আছিলে মাইনাছ এইটো ফৰ্মুলাৰ মনত আছে নাই আলফা প্লাছ বিটা যোগ কৰিম কি পাম মাইনাছ বি বাই এ মানে কি এই গোটেই ৰাশিটোক আৰু এই ৰাশিটোক তোমালোকে যোগ কৰি কেলকুলেশ্যন কৰিবা না লাষ্টত গৈ এইটোৱে পাবা মাইনাছ বি বাই এ এতিয়া এইটো কেলকুলেশ্যন কৰি থাকিলে প্ৰমাণ কৰি থাকিলে সময় নহ'ব ডাইৰেক্ট ফৰ্মুলাবোৰ জানিব লাগিব দেই এইখিনি তোমালোকে পাছত কৰি চাব পাৰা মানে কি আলফাৰ মান কি পালো আমি আলফাৰ মান এই গোটেই ৰাশিটোক আৰু এই ৰাশিটোক যদি তোমালোকে যোগ কৰি দিবা তেতিয়া লাষ্টত গৈ কেলকুলেশ্যন কৰি কি পাবা মাইনাছ বি বাই এ তাৰপিছত কবা কি শূন্যৰ গুণনফল প্ৰডাক্ট অফ ৰুটস শূন্যৰ কি পাবা 2 নম্বৰ শূন্যৰ প্ৰডাক্ট অফ ৰুটস প্ৰডাক্টস মানে কি পূৰণফল হয় নাই গুণনফল প্ৰডাক্টস অফ ৰুটস শূন্যৰ কি অসমীয়াত কি বুলি কয় এইটো বাকী আছিলে নহয় লিখিবলৈ মাইনাছ বিটো কি হয় মাইনাছ বিটো কাৰ সহগ হয় এক্সৰ মাইনাছ বিটো কাৰ হয় এক্সৰ সহগ হয় নাই মাইনাছ বিটো এক্সৰ সহগ হয় বা এক্সৰ কি হয় গুণিতক হয় কি হয় এক্সৰ গুণিতক বা সহগ একেটাই কথা হয় নাই এক্সৰ কি হয় এক্সৰ সহগ লিখি দিছো তোমালোকে কিতাপত সহগ দিয়া হয় নাই সহগ আৰু এটো কাৰ হয় এক্স স্কোৱাৰৰ কি হয় এক্স স্কোৱাৰৰ সহগ বা কি হয় গুণিতক এইটো হয় নাই এইটো মনত আছে তোমালোকৰ এই ফৰ্মুলা মনত থবা আলফা প্লাছ বিটা যদি তোমালোকে উলিয়াব আহে কি লিখিবা মাইনাছ বি বাই এ কি লিখিবা মাইনাছ বি বাই এ হয় নাই মাইনাছ বি বাই এই মাইনাছটো তোমালোকে নিলিখিলে তোমালোকে চব গণ্ডগোল হৈ যাব এই মাইনাছটো তোমালোকে নিলিখা এই মাইনাছটো চব গণ্ডগোল হৈ যাব বুজি পাইছা নাই মাইনাছ বি বাই এ এতিয়া ই হল কি বি এটা কি হল এক্সৰ সহগ আৰু এ এটা কি হল এক্স স্কোৱাৰ সহগ হয় নাই এতিয়া প্ৰডাক্টস অফ ৰুটস কি প্ৰডাক্টস অফ ৰুটস মানে শূন্যৰ কি
গুণনফল কি হয় না গুণফল লিখি দিছো দেই প্ৰডাক্ট অফ ৰুটস এটা যদি আলফা ইনটু বিটা আলফা আৰু বিটা যদি আমি পূৰণ কৰিম তেতিয়া কি পাম ইকুৱেল কি ক সি বাই এ কি হ'ব সি বাই এ এইটো মনত থকা আলফা ইনটু বিটা শূন্য দুটা যদি পূৰণ কৰিম এইফালে চোৱা শূন্য দুটা যদি পূৰণ কৰিম তেতিয়া কি পাম সি বাই এ পাম শূন্য দুটা যদি পূৰণ কৰিম কি পাম সি বাই এ শূন্য দুটা যদি পূৰণ কৰিম কি পাম সি বাই এ সি এটা কি হয় এটা না সি এটা দ্ৰব্যক পদ কনষ্টেন্ট বুলি কয় সি এটা কি হয় দ্ৰব্যক পদ সি এটা কি হয় দ্ৰব্যক পদ সি এটা কি হয় দ্ৰব্যক পদ এটা কি হয় এক্স স্কোয়াৰৰ কি হয় হহগ এক্স স্কোয়াৰৰ কি হয় হহগ এক্স স্কোয়াৰ হহগ বুজি পালা হে আলফাৰ গুণনফল বুজি পালা সি এটা কি দ্ৰব্যক পদ এক্স এ হহগ তাৰপিছত দ্বিঘাত সমীকৰণ এতিয়া চোৱা এতিয়া আমি কি পালো কচোন দ্বিঘাত সমীকৰণৰ শূন্য কেইটা থাকে দুটা সমাধান কেইটা থাকে দুটা ৰুটস কেইটা থাকে দুটা হয় নাই কি আমি ধৰিছো আলফা আৰু বিটা দ্বিঘাত সমীকৰণ কেতিয়া হয় দ্বিঘাত সমীকৰণ হয় বুলি কম যেতিয়া বহুপদটোৰ মাত্ৰা কিমান থাকিব লাগে হাইয়েষ্ট মাত্ৰা কি থাকিব লাগিব 2 থাকিব লাগিব এতিয়া আমি কি বুলি কম দ্বিঘাত সমীকৰণ বুলি কম হাইয়েষ্ট মাত্ৰা কি থাকিব লাগিব 2 তেতিয়া আমি কি বুলি কম দ্বিঘাত সমীকৰণ বুলি কম বুজি পালা নাই এই দ্বিঘাত সমীকৰণ এই দ্বিঘাতীয় সূত্ৰটো কি আছিল x ইকুৱেল কি আছিল মাইনাস b প্লাস a মাইনাস a root b স্কয়ার মাইনাস 4ac ডিভাইডেড বাই 2a এটা আলফা ইকুৱেল কি আছিল b প্লাস root b স্কয়ার মাইনাস 4ac ডিভাইডেড বাই 2a বিটা ইকুৱেল কি আছিল মাইনাস b মাইনাস হ্যাঁ ডিভাইডেড বাই 2 আৰু আলফা প্লাস বিটা যদি যোগ কৰিম ইকুৱেল কি পাম মাইনাস b বাই a মাইনাস b টু কাৰ সহগ হয় x ৰ সহগ হয় আৰু a টু x স্কয়াৰৰ সহগ আলফা ইনটু বিটা যে আলফা আৰু বিটা যদি আমি পূৰণ কৰিম তাৰ ফৰ্মুলাৰ কি হ'ব c বাই a c এটা কি দ্ৰব্যক পদ কনষ্টেন্ট আৰু a এটা কি হয় x ৰ সহগ ঠিক আছে আজিলৈ ইমানতে হ'ব তোমালোকে এবাৰ ভালকে এবাৰ কালি পঢ়ি আহিবা আৰু দুটামান ফৰ্মুলা আছে তোমালোকে এই ফৰ্মুলাখিনি গোটেই বুজ দি দিম দ্বিঘাত সমীকৰণ তোমালোকে একদম কৰিবলৈ একদম সহজ হৈ যাব 2-3 বাৰলৈকে এইটো অলপ লিখিবা আৰু বুজি নাপালে যদি ভিডিঅটো এবাৰ ৰিপিট কৰি চাই ল'বা ঠিক আছে জয় হিন্দ ভালকে পঢ়িবা দেই থ্যাংক ইউ যোৱা